আজি আমাৰ কাৰণে যথেষ্ট ভাল খবৰ যে বিৰোধী দলৰ আগন্তুক উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী জাষ্টিছ সুদৰ্শন ৰেড্ডি ডাঙৰীয়া আজি অসমলৈ আহিছে আৰু আজি অসমত আহি তেওঁ আমাৰ লোকসভা ৰাজ্যসভাৰ সাংসদসকলৰ লগত মত বিনিময় কৰিছে আৰু আমাৰ স্থানীয় সাংবাদিকসকলকো তেওঁ সম্বোধন কৰিবলৈ এটা সুযোগ লৈছে আৰু খুব গুৰুত্বপূৰ্ণ কথা তেখেতে দাঙি ধৰিছে যে কেনেদৰে আজি আমি সংবিধানটো সুৰক্ষিত ৰাখিব লাগে তেওঁ ভাৰতৰ ভিতৰত কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ কেনেদৰে ইতিহাস সৃষ্টি হৈছিল য'ত আমাৰ সংবিধানৰ ড্ৰাফটিং কমিটিৰ ভিতৰত যিখিনি আমাৰ মহান পুৰুষসকল আছিলে তেওঁলোকে সেই সময়ত প্ৰত্যেক ভাৰতীয় নাগৰিকৰ ভোটৰ অধিকাৰৰ বাবে চিন্তা কৰিছিল আৰু কাৰো যে ভোটৰ অধিকাৰ কৰ্তন হ'ব নালাগে এইখিনি কথা যে চিন্তা কৰিছিল সেইবোৰ তেওঁলোকে আজি নিজৰ সংবাদমেলত সম্বোধন কৰিলে আজি আমাৰ লগত কংগ্ৰেছৰ সাংসদসকলৰ লগত আমাৰ নিৰ্দলীয় ৰাজ্যসভা সাংসদ আজি ভূঞা ডাঙৰীয়াও আমাৰ লগত উপস্থিত আছে আমাৰ মণিপুৰৰ পৰা দুগৰাকী সাংসদ ইয়াত আহিছে আমাৰ অসমৰ তিনিগৰাকী সাংসদ ইয়াত আছে নাগালেণ্ডৰ আমাৰ সাংসদগৰাকী ইয়াত উপস্থিত হৈছে আৰু আজি এখন মিটিঙৰ পিছত আমাৰ ভাইচ প্ৰেচিডেণ্ট কেণ্ডিডেট জাষ্টিছ ৰেড্ডি ডাঙৰীয়া তেখেতে সন্ধিয়া ভাগ দিল্লীলৈ উভতি ফৰেনাৰ্ছ এক্স 2000 এতিয়া নতুনকৈ নাম দিছে অৰ্ডাৰ নতুনকৈ ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সিমশ্যন অৰ্ডাৰ 2025 এই কথাখিনিয়ে ক'ৰবাত 2024 চনলৈকে যিসকল বিদেশী আহিব এই তিনিখন দেশৰ পৰা তেওঁলোক অমুছলমান এইটো অৰ্ডাৰ বিজেপি দলৰ অহংকাৰ আৰু তেওঁলোকৰ দুইমুখী স্থিতি প্ৰমাণ কৰে অলপ সময় আগতে পাৰ্লামেণ্টৰ ছেশ্যন হ'ল কিন্তু পাৰ্লামেণ্টৰ ভিতৰত কোনো ধৰণৰ এইখিনি কথা লৈ আলোচনা নহ'ল কিয়নো মই বিচাৰিছিলোঁ যে তেখেতে পাৰ্লামেণ্টৰ ভিতৰত ইমান মানুহক তেওঁলোকে এই আইন যোগেদি সহায় কৰিলে নাগৰিকত্ব প্ৰদান কৰিলে এই আইনৰ ইমান গুৰুত্ব কি এইখিনি কথা বুজাব লাগিছিল কিন্তু যি আইন যোগেদি অসম চুক্তি আজি নাইকিয়া কৰিবলৈ বিচাৰিছে যি আইনৰ যোগেদি যেতিয়া অসমৰ ভিতৰত আন্দোলন হ'ল আমাৰ 5গৰাকী শ্বহীদ হ'ল আজি সেই আইন লৈ বৰ্তমান বিজেপি দলে কিয় আজি ইমান সমৰ্থন দিবলৈ আগবাঢ়ি গৈছে আজি এটা সময়ত তেওঁলোকে খিলঞ্জীয়া মানুহৰ কথা কয় আৰু আনফালে তেওঁলোকে নিজেই আজি এটা অৰ্ডাৰ যোগেদি এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ এই যে ডেডলাইন আছিলে সেই ডেডলাইনটো বঢ়াবলৈ বিচাৰে মই ভাবোঁ এই ধৰণৰ অহংকাৰ আগন্তুক দিনত তেওঁলোকৰ পতনৰ কাৰণ হ'ব আৰু তেওঁলোকৰ দুইমুখীয়া স্থিতি আজি স্পষ্ট হৈ গৈছে মই ভাবোঁ যে অসমৰ ভিতৰত কোনো ব্যক্তি যিকোনো ভাষাৰ যিকোনো ধৰ্ম হওক যিকোনো বৰ্ণ হওক যিকোনো জনগোষ্ঠী যিকোনো জাতি কোনোৱে বিজেপি দলৰ এইটো সিদ্ধান্তক সমৰ্থন নকৰে অসমৰ ভিতৰত অসমীয়া বঙালী হিন্দী স্পিকিং মই নাভাবোঁ যে কোনো এজন ব্যক্তি এই আইনটো বা এই সিদ্ধান্তটো সমৰ্থন কৰে আমি সকলোৱে বিৰোধিতা কৰিছোঁ 10 ছেপ্টেম্বৰ আহি আছে আপোনাৰ বিৰুদ্ধে যি SIT গঠন কৰা হৈছিলে SIT প্ৰতিবেদন দিব 10 ছেপ্টেম্বৰ তেওঁলোকে প্ৰশ্নটো তেওঁলোকক সুধিব লাগে যিসকলে 10 ছেপ্টেম্বৰ কৈ থাকে আমাৰ উদ্দেশ্যটো স্পষ্ট যে আমি অসমত গৰু চুৰি বুট চুৰি আৰু মাটি চুৰি আমি ৰুদ্ধ কৰিবলৈ বিচাৰোঁ আজি অসমৰ ভিতৰত শাসনত বহি থকা মানুহৰ মাজত গৰু চুৰ বুট চুৰ আৰু মাটি চুৰ লুকাই আছে আমি তেওঁলোকক গাদীৰ পৰা আঁতৰাবলৈ বিচাৰোঁ আমি সেইখিনি কাম কৰি
কৰিবলৈ আগবাঢ়ি গৈছোঁ। এই ক্ষেত্ৰত ৰাইজৰ পৰা আমি যথেষ্ট সমৰ্থন লাভ কৰিছোঁ। এইবাৰ আৰু এটা কথা কৈছে যে কনকলতাৰ হত্যাকাৰী ব্ৰিটিছসকলৰ নাগৰিক কৈছে আপোনাৰ পৰিয়ালৰ কনকলতাৰ হত্যাকাৰী চাওক, তেওঁলোকে হোৱাটছএপ হিষ্ট্ৰী প্ৰচাৰ কৰিবলৈ বিচাৰে। আজি মানুহে মনত পেলায় যে RSS কাৰ্যালয়ৰ ভিতৰত ভাৰতৰ পতাকা, ভাৰতৰ আমাৰ নেশ্যনেল ফ্লেগ, তেওঁলোকে প্ৰায় 50 বছৰলৈকে তেওঁলোকে নেশ্যনেল ফ্লেগ তেওঁলোকে তাত চেলিউট কৰা নাছিলে RSS কাৰ্যালয়। তো তেওঁলোকৰ যদি ইতিহাস যদি ৰাইজৰ মাজত নৱপ্ৰজন্মৰ মাজত আমি আৰু ফাদিল কৰোঁ, প্ৰচলিত কৰোঁ, তো তেওঁলোকৰ এইবোৰ চব কথা ক'বলৈ সাহসে নাথাকিব। তো সেইকাৰণে আমি জানো যে আজি তেওঁলোকৰ স্থিতি দুৰ্বল। মানুহে গম পাই গৈছে যে তেওঁলোকে 10 বছৰৰ ভিতৰত সকলোকে মাটি দিয়া কথা কৈছিল, সকলোৰ ঘৰ বনোৱা কথা কৈছিল, কিন্তু তেওঁলোকে ঘৰ ভাঙিছে, মাটি পত্ৰ তেওঁলোকে দিয়া নাই, আৰু পৰিবাৰৰ নামত শ বিঘা মাটিৰ মালিক হৈ গৈছে। ল'ৰাৰ নামত 17টা কোম্পানী খুলিছে, ঘৰত নিজে ঘৰৰ প্ৰতি মুখ্যমন্ত্ৰী হৈ গৈছে। উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত অসমত লৈ যোৱাতকৈ ভাৰতৰ অন্তিম 5টা ৰাজ্যত উন্নয়নৰ ক্ষেত্ৰত অসমখন লৈ গৈছে, আৰু যাৰ ফলত অসমৰ ৰাইজে আগন্তুক দিনত বিকল্প বিচাৰে। আৰু এটা কথা, ৰাজীৱ ভৱনত আগতে এনেকুৱা আছিলে যে কংগ্ৰেছত ইমান সমষ্টিসমূহ ধৰক কংগ্ৰেছত প্ৰাৰ্থী দিবলৈ নাছিলে। এতিয়া আপুনি সভাপতি হোৱাৰ পিছত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব বিচাৰি ৰাজীৱ ভৱনতো হাহাকাৰ হৈছে যে আমাৰ প্ৰাৰ্থী লাগিব, কংগ্ৰেছ জিকিব। কালিও এটা ঘটনা তেনেকুৱা সংঘটিত হ'ল। চাওক, বৰ্তমান বিটিআৰ নিৰ্বাচন সমগ্ৰ, আৰু আমি আগতেও কৈছিলোঁ যে বিটিআৰ নিৰ্বাচনৰ ভিতৰত প্ৰতিটো সমষ্টিত প্ৰাৰ্থিত্ব বিচৰা ব্যক্তি কংগ্ৰেছ দলৰ ভিতৰত আছে, আৰু সেইখিনিয়ে কথা সঁচা প্ৰমাণ হয়। যিদিনা আমি এপ্লিকেশ্যন বিচাৰিছিলোঁ সেইদিনাও গুৱাহাটীৰ ভিতৰত সাংঘাতিক কৃত্ৰিম বানপানী, তথাপিও সেইদিনা প্ৰায় 85 এপ্লিকেশ্যন আমাৰ গুৱাহাটী ৰাজীৱ ভৱনত কৰিলে। মানুহবোৰ কোকৰাঝাৰ, ওদালগুৰি দূৰ দূৰণিৰ পৰা আহিলে। বিধানসভা কথা বাদেই দিয়ক, বৰ্তমান বিটিআৰ নিৰ্বাচনতো আমি দেখা পালোঁ যে প্ৰত্যেক চিটৰ ভিতৰত আমাৰ পেনেল আছিলে, কিছু ব্যক্তিয়ে পালে, কিছুৱে নাপালে। এইটো আমাৰ নিৰ্বাচনী এটা প্ৰক্ৰিয়া, সকলোৱেতো টিকেট লাভ কৰিব নোৱাৰে, কিন্তু সকলোৱে নিজে অনুভৱ কৰিছে যে বিটিআৰ নিৰ্বাচনতো কংগ্ৰেছৰ স্থিতি আগতকৈ আৰু ভাল, আৰু আগন্তুক দিনত আমাৰ নিৰ্বাচনৰ স্থিতি ভাল হ'ব। এইটো অলপ দিন আগতে আমাৰ ডিব্ৰুগড়ত উজনি অসমত যে আমাৰ কৰ্মী সভা হ'ল, সেইটোৱে প্ৰমাণ কৰি দিছে, আৰু সেইকাৰণে কংগ্ৰেছৰ প্ৰাৰ্থী হ'বলৈ মানুহৰ মাজত এটা ভাল এটা যুঁজ আজি এটা আৰম্ভ হৈছে, এটা প্ৰতিযোগিতা আৰম্ভ হৈছে। তো আমিতো কেতিয়াবা কওঁ যে আমি বিজেপিৰ লগত যুঁজ এখন হ'ব, কিন্তু অলপ মালিকেই কৈছোঁ যে আমাৰ মাজতো কংগ্ৰেছৰ টিকেট ল'বলৈ এতিয়া নিজৰ মাজতো অলপ আমাৰ সৰু ক'ৰবাত যুঁজ এটা লাগি দিবলৈ দেখা পাইছোঁ। বিটিআৰত মই কৈছোঁৱেই যে আমাৰ প্ৰাৰ্থী প্ৰতিটো চিটৰ ভিতৰত আমি প্ৰাৰ্থী দিবলৈ সক্ষম হৈছোঁ। আমাৰ বিধায়কসকলে যথেষ্ট কষ্ট কৰিছে। এজন বিধায়কজনক 2টা MCLA চিটৰ দায়িত্ব দিয়া গৈছে। আমিও পৰৱৰ্তী দিনত আমি তাত প্ৰচাৰ কৰিবলৈ আকৌ তাত যামগৈ। আজিৰ তাৰিখত আমি যিদৰে আমাৰ প্ৰস্তুতি আছে, সেই প্ৰস্তুতি লৈ মই সন্তুষ্ট, আৰু ইমান এই পৰ্যায়লৈকে যে পাইছোঁ তাৰ বাবে আমাৰ AICCৰ পৰা আমাৰ মণ্ডল কমিটি সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া সকলোকে অনুৰোধ জনাইছোঁ যে অহা 20 তাৰিখলৈকে বা অহা 22 তাৰিখলৈকে কোনোৱে যে জিৰণি নলয়, আৰু আমি সকলোৱে বিটিআৰ নিৰ্বাচনত দলটোক আৰু শক্তিশালী কৰিম। বিজেপি আৰু